Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে At what age do Supreme Court judge retire? কিমান বছৰ বয়সত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে অৱসৰ গ্ৰহণ কৰে? কাৰেক্ট আনসাৰটো অপচন এ 65 ইয়াৰ্স। অনুগল 65 বছৰ বয়সত এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছে ধনঞ্জয় ৱাই চন্দ্ৰচূড। এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ। Who was the first Chief Justice of India? ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট আনসাৰটো অপচন বি H.J. কানিয়া। অনুগল ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল হীৰালাল জেকিচন্দাস কানিয়া আৰু তেওঁ 1950 চনৰ পৰা 1951 চনলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে When was the first session of Lok Sabha held? লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি 13 মে 1952। অনুগল লোকসভাৰ প্ৰথম অধিৱেশন 1952 চনৰ 13 মে তাৰিখে অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the first speaker of Lok Sabha? লোকসভাৰ প্ৰথম বক্তা বা স্পিকাৰ কোন আছিল? কাৰেক্ট আনসাৰটো অপচন এ G.V. মৌলঙ্কাৰ। অনুগল লোকসভাৰ প্ৰথম বক্তা বা স্পিকাৰ আছিল G.V. মৌলঙ্কাৰ। তেওঁক জনপ্ৰিয়ভাৱে দাদা সাহেব বুলিও কোৱা হৈছিল, আপোনালোকে মনত ৰাখি থব। নেক্সট কোৱেশ্যনটো হৈছে Which state has the highest number of representative in the both the house? দুয়োটা সদনত কোনখন ৰাজ্যত সৰ্বাধিক প্ৰতিনিধি আছে? The correct answer is option A উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ দুয়োটা সদনত ৰাজ্যবিলাকৰ ভিতৰত সৰ্বাধিক প্ৰতিনিধি আছে। ইয়াত 80খন আসন আছে। নেক্সট প্ৰশ্নটো হৈছে Who was the first deputy chairman of planning commission? পৰিকল্পনা আয়োগৰ প্ৰথম উপ-অধ্যক্ষ কোন আছিল? The correct answer is option D গুলজাৰিলাল নন্দ। মনকল পৰিকল্পনা আয়োগ অৰ্থাৎ প্লেনিং কমিশনৰ প্ৰথম উপ-অধ্যক্ষ আছিল গুলজাৰিলাল নন্দ। Now question number 7. What is the total number of high courts in India? ভাৰতৰ মুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান? মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয়, মনত ৰাখি থব। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 25। ভাৰতৰ মুঠ উচ্চ ন্যায়ালয় অৰ্থাৎ হাই কোৰ্টৰ সংখ্যা হৈছে 25খন। নেক্সট প্ৰশ্নটো হৈছে Which one is the oldest high court in India? কোনখন উচ্চ ন্যায়ালয় ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়? The correct answer is option A Calcutta High Court. ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খন হৈছে কলিকতা উচ্চ ন্যায়ালয়। মনগল এই হাই কোৰ্টটো প্ৰতিষ্ঠা কৰা হৈছিল 1862 চনৰ 1 জুলাই তাৰিখে। Now question number 9. When the first general election held in India? কেতিয়া ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1951। 1951 চনৰ 25 অক্টোবৰৰ পৰা 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the only person to defeat Indira Gandhi in the 1977 Lok Sabha election? লোকসভা নিৰ্বাচন 1977 চনত ইন্দিৰা গান্ধীক পৰাস্ত কৰা একমাত্ৰ ব্যক্তি কোন আছিল? কাৰেক্ট আনসাৰটো অপচন ডি ৰাজনাৰায়ণ। মনগল 1977 চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাস্ত কৰা একমাত্ৰ ব্যক্তিগৰাকী আছিল ৰাজনাৰায়ণ আৰু তেওঁ ইন্দিৰা গান্ধীক ৰায়বৰেলী সমষ্টিৰ পৰা পৰাস্ত কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে Who hold the record of winning Lok Sabha election with highest margin of votes? সৰ্বাধিক ভোটৰ ব্যৱধানত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ অভিলেখ কোনে গঢ়িছিল? কাৰেক্ট আনসাৰটো অপচন বি অনিল বসু। সৰ্বাধিক ভোটৰ ব্যৱধানত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ অভিলেখ গঢ়া ব্যক্তিজন হৈছে অনিল বসু।
নেক্সট কোৱেশ্চনটো হৈছে টু হুম ডাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হেণ্ড অভাৰ হিজ ৰেজিগনেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰখন ভাৰতৰ উপৰাষ্ট্ৰপতিক দিয়ে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনকৰ আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে which state has the largest number of seats reserved for scheduled tribes in Lok Sabha কোনখন ৰাজ্যত লোকসভাত অনুসূচিত জনজাতিৰ বাবে সৰ্বাধিক আসন সংৰক্ষিত আছে The correct answer is option C মধ্যপ্ৰদেশ মধ্যপ্ৰদেশ ৰাজ্যখনৰ লোকসভাত অনুসূচিত জনজাতিৰ বাবে সৰ্বাধিক আসন সংৰক্ষিত কৰি ৰখা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which state has the largest legislative assembly কোনখন ৰাজ্যত সৰ্বাধিক বিধানসভা আছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি উত্তৰ প্ৰদেশ ৰাজ্যখনত সৰ্বাধিক বিধানসভা বা লেজিসলেটিভ এছেম্বলি আছে মনল উত্তৰ প্ৰদেশৰ বিধানসভাত 403 জন সদস্য আছে এই কথাটো মনত ৰাখি দিব নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল The correct answer is option D W.C. Banerjee মনল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াৰ লগতে আপোনালোকে এটো মনত ৰাখি থব ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন কৰা হৈছিল 28 ডিসেম্বৰ 1885 চনত মুম্বাইত নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 16 What is the minimum age required to contest Lok Sabha election লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন মনগল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 25 ইয়াৰ্স লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স 25 বছৰ হ'ব লাগিব নেক্সট কোৱেশ্চনটো হৈছে What is the minimum age required to run for the office of president in India ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন কাৰেক্ট আনসাৰটো হ'ব অপচন বি 35 ইয়াৰ্স ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স হ'ব লাগিব 35 বছৰ নেক্সট প্ৰশ্নটো হৈছে Who was awarded the Bharat Ratna before becoming President of India ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতে কোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন এ ডক্টৰ জাকিৰ হুছেইন বন্ধুসকল ডক্টৰ জাকিৰ হুছেইনে ৰাষ্ট্ৰপতি হোৱাৰ আগতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে How many members of Anglo-Indian community can be nominated by President of Parliament Anglo-Indian community কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে সংসদত মনোনীত কৰিব পাৰে উত্তৰটো হ'ব অপচন ডি 2 Anglo-Indian community দুজন সদস্যক ৰাষ্ট্ৰপতিয়ে সংসদত মনোনীত কৰিব পাৰে নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 20 What is the maximum interval between two sessions of parliament সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক কিমান দিনৰ ব্যৱধান থাকে কাৰেক্ট আনসাৰটো হ'ব অপচন বি 6 months সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক 6 মাহ ব্যৱধান থাকিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে What is the total number of fundamental duties in the Constitution of India অৰ্থাৎ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ মুঠ সংখ্যা কিমান বন্ধুসকল খুবেই ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখি থব ইয়াৰ শুদ্ধটো হৈছে অপচন সি 11 অৰ্থাৎ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ মুঠ সংখ্যা হৈছে 11টা নেক্সট কোৱেশ্চনটো হৈছে Which Indian president was elected unopposed অৰ্থাৎ কোনজন ভাৰতীয় ৰাষ্ট্ৰপতি বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছিল কাৰেক্ট আনসাৰ ইজ অপচন বি নীলম সঞ্জীৱ ৰেড্ডী বন্ধুসকল 1977 চনত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ আকস্মিক মৃত্যু হোৱাত নীলম সঞ্জীৱ ৰেড্ডীক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে Who was the first deputy prime minister of India ভাৰতৰ প্ৰথম উপপ্ৰধানমন্ত্ৰী কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপপ্ৰধানমন্ত্ৰী আছিল সৰ্দাৰ বল্লভভাই পেটেল
বন্ধুসকল তেওঁ ভাৰতৰ গৃহমন্ত্ৰী আছিল আৰু তেওঁ কাৰ্যকাল আছিল 3 বছৰ 122 দিন নেক্সট কোৱেশ্চনটো হৈছে The chairman and members of UPSC hold office for how many years? UPSC ৰ অধ্যক্ষ আৰু সদস্যসকলে কিমান বছৰ কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে? কাৰেক্ট আনসাৰ ইজ অপচন ডি 6 years. UPSC ৰ অধ্যক্ষ আৰু সদস্যসকলে 6 বছৰ কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। নেক্সট কোৱেশ্চনটো হৈছে when and where was the first EVM অৰ্থাৎ ইলেক্ট্ৰিক ভোটিং মেচিন used? কেতিয়া আৰু ক'ত প্ৰথম EVM অৰ্থাৎ ইলেক্ট্ৰিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? কাৰেক্ট আনসাৰ ইজ অপচন সি 1982 কেৰালা। বন্ধুসকল প্ৰথম কেৰালাত 1982 চনত EVM অৰ্থাৎ ইলেক্ট্ৰিক ভোটিং মেচিনটো ব্যৱহাৰ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে which municipal corporation was first set up in India? কোনটো পৌৰ নিগম প্ৰথম ভাৰতত স্থাপন কৰা হৈছিল? কাৰেক্ট আনসাৰ ইজ অপচন ডি চেন্নাই। চেন্নাই পৌৰ নিগমটো প্ৰথম ভাৰতত স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে during which prime ministership was the municipal bill introduced in parliament for the first time? কোনজন প্ৰধানমন্ত্ৰীত্বৰ সময়ত নগৰপালিকা বিধেয়ক প্ৰথমবাৰৰ বাবে সংসদত উত্থাপন কৰা হৈছিল? বন্ধুসকল কাৰেক্ট আনসাৰ ইজ অপচন সি ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত নগৰপালিকা বিধেয়ক প্ৰথমবাৰৰ বাবে সংসদত উপস্থাপন কৰা হৈছিল। বন্ধুসকল 1989 চনৰ আগষ্ট মাহত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীৰ সময়ত নগৰপালিকা বিধেয়ক প্ৰথমবাৰৰ বাবে সংসদত উপস্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which state first adopted the Panchayati Raj in India in 1959? কোনখন ৰাজ্যই ভাৰতত প্ৰথমবাৰৰ বাবে 1959 চনত পঞ্চায়তী ৰাজ গ্ৰহণ কৰিছিল? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ ৰাজস্থান। 1959 চনত ৰাজস্থান ৰাজ্যখনে পঞ্চায়তী ৰাজ গ্ৰহণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে what is the intermediate tier of the Panchayati Raj system is called? পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মধ্যম স্তৰ কি বোলে? The correct answer is option C পঞ্চায়ত সমিতি। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মধ্যম স্তৰটোক পঞ্চায়ত সমিতি বুলি কোৱা হয়। Now question number 30 where the Lal Bahadur Shastri National Academy of Administration is located? লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী ক'ত অৱস্থিত? কাৰেক্ট আনসাৰ ইজ অপচন ডি মাছুৰী। লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী উত্তৰাখণ্ড ৰাজ্যৰ মাছুৰীত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? কাৰেক্ট আনসাৰ ইজ অপচন বি সুচেতা কৃপলানী। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী আছিল সুচেতা কৃপলানী। নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো ইজ অপচন বি সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। 1947 চনৰ 15 আগষ্টৰ পৰা 1949 চনৰ 2 মাৰ্চলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে দ্য আসাম পাব্লিক হেল্থ এক্ট was published in which of the following year? অসম জনস্বাস্থ্য আইন কোনটো বছৰত প্ৰকাশ পাইছিল? কাৰেক্ট আনসাৰ ইজ অপচন এ 2010। অসম জনস্বাস্থ্য আইন 2010 চনত প্ৰকাশ পাইছিল। পিছৰ প্ৰশ্নটো হৈছে in which of the following year the Assam Panchayat Act was passed? কোন চনত অসম পঞ্চায়ত আইন গৃহীত হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1994। 1994 চনত অসম পঞ্চায়ত আইন অৰ্থাৎ আসাম পঞ্চায়ত এক্ট গৃহীত হয়। নেক্সট কোৱেশ্চনটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৱাজ ফৰ্ম ইন হুইচ অফ দ্য ফলোইং ইয়েৰ? কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কিমান চনত গঠন হৈছিল? কাৰেক্ট আনসাৰ ইজ অপচন চি 1952। 1952 চনৰ
23 জুন তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে when was Assam Provincial Congress formed অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল The correct answer is option B 1921 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল মনগল লগতে এটো মন ৰাখি থব ইয়াৰ মুখ্য কাৰ্যালয় জিএছ ৰোড গুৱাহাটীত ৰাজীৱ ভৱনত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে who appoints the governor of an Indian state ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰটো অপচন এ the president ভাৰতীয় ৰাজ্যসমূহৰ ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট প্ৰশ্নটো হৈছে who was the first election commissioner of India from Assam অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন বি হৰিশংকৰ ব্ৰহ্ম অসমৰ পৰা ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্ত আছিল হৰিশংকৰ ব্ৰহ্ম মনগল নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 39 who was the first speaker of the Assam assembly অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপচন এ বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ অৰ্থাৎ আসাম এছেম্বলিৰ ফাৰ্ষ্ট স্পিকাৰ জন আছিল বাবু বসন্ত কুমাৰ দাস আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে who is the only woman to elect for the Lok Sabha from Assam in first Lok Sabha election in 1952 1952 চনত অসমত প্ৰথম লোকসভা নিৰ্বাচনৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা গৰাকী কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ বনিলি খংমেন 1952 চনত অসমত প্ৰথম লোকসভা নিৰ্বাচনৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা গৰাকী আছিল বনিলি খংমেন মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ